পৰিয়ালে মোক বহুত সহযোগিতা আগবঢ়াইছিল। লগত আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ বিপুল দা, মই দাদা বুলিয়ে মাতো তেখেতক। আমাৰ ঘৰৰ লগত বহুত এটা সম্পৰ্ক আছে আৰু দাদাৰ যোগেদি মই কবি কৃষ্ণক পাইছিলোঁ, তাৰপিছত লগ পাইছিলোঁ কবি কৃষ্ণৰ সদস্যসকলক, যিসকলে মোক একেবাৰে নিজৰ কৰি ল'লে। মোৰ এনেকুৱা লাগিল যে মই কোনো মানে ক্লিনিকত অহা নাই, ডক্টৰৰ তাত অহা নাই, মোৰ নিজৰ মানুহৰ মাজত আছোঁ। আৰু তেনেকৈ মই আজি ইমানখিনি হৈছে যদিও মই বৰ্তমানো আই এম আণ্ডাৰ ট্ৰিটমেণ্ট নাও, কিন্তু মই বহুতখিনি উপশম পাইছোঁ। আৰু মোৰ এই উপশমৰ বাটটো সংগীতে মোক বহুত সহায় কৰিছে বুলি মই নিজাকৈ বিশ্বাসী। আৰু অকণমান কথা কবি কৃষ্ণৰ বিষয়ে মই অকণমান ক'বলৈ আগবাঢ়িছোঁ যে 2025 যেতিয়া মোৰ পুনৰ অসুখটো হৈ থকা বুলি ধৰা পৰিল, তাৰপিছত কিন্তু মই আকৌ চেন্নাইলৈ ঘূৰি নগ'লোঁ। মই দাদাৰ লগত ভিডিঅ' কনফাৰেন্সত কথা পাতিলোঁ। ইয়াত এটা এপো আছে, এই হিল এপটোৰ জৰিয়তে আমি বিভিন্ন ঠাইত থকা ৰোগীবিলাকৰ সৈতে আৰু তেওঁলোকৰ সমস্যাসমূহৰ সৈতে মানে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰি তেওঁলোকৰ লগত। এনেকৈ মই দাদাৰ লগত কথা পাতিলোঁ। তাৰপিছত তেওঁৰ ছাজেশ্যনত ইয়াতেই মোৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ল। আৰু মোৰ বহুত ভাল লাগিল যে মই এতিয়া কেঞ্চাৰ ইনষ্টিটিউটত GMCHত গৈ গোটেই দিনটো শাৰী পাতি ট্ৰিটমেণ্টৰ কাৰণে ৰখি থাকিব লগা হোৱা নাই। দাদাই মোক মানে ৱৰ্ল্ডৰ যিটো চবতকৈ বেছি ভাল ট্ৰিটমেণ্ট সেইটোৱে মই আগবঢ়াইছে বুলি মই বিশ্বাস কৰোঁ। কাৰণ ইয়াতেই মোৰ কেম'থেৰাপি, এইটো বিল্ডিঙতে ইয়াতে এখন বিচনা লৈ তাতেই মোৰ থেৰাপি আৰম্ভ কৰা হৈছিল। আৰু মোৰ লগত সকলো সময়তে দাদা আছিলে আৰু ইয়াৰ যিসকল টেকনিচিয়ান তেওঁলোক আৰু সদস্যসকল অনবৰতে মোৰ লগত লাগি আছিল। এনেকুৱা নালাগিছিল যে মই কিবা কেম'থেৰাপি লৈ আছোঁ, মোৰ অলপো অনুভৱেই হোৱা নাছিল। এনেকৈ মোৰ ট্ৰিটমেণ্ট বৰ্তমানেও চলি আছে আৰু মই বহুত সুখী যে মই এনেকৈ ঘৰুৱা পৰিৱেশ এটাত মোৰ ট্ৰিটমেণ্টটো আগবঢ়াই নিব পাৰিছোঁ। আৰু মই এতিয়াও আশাবাদী মই ভাল হ'ম, এইটো মোৰ এতিয়াও বিশ্বাস। আমাৰ দেৱৰশ্ৰীৰ আমি কেম'থেৰাপি দি আছোঁ এই ৰুমটোৰ ওচৰতে। গীত গায়ক লয় মানে চেন্নাইৰ পৰা সাহস কৰা নাছিলে। মই ক'লোঁ মই দিম নিজে তেনেহ'লে। 13 বছৰ ধুনীয়াকৈ আছে। আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ দেৱৰশ্ৰীতে আৰু শিক্ষা দিব পাৰিছোঁ। লগতে মই ক'ব বিচাৰিছোঁ মই ফাৰ্ষ্ট কেম'থেৰাপি দিছোঁ, মই ষ্টাৰ্টিং কৰিছিলোঁ।